ফাইনালি ওপেন হৈ গ'ল জীৱন প্ৰেৰণা আঁচনিৰ এপ্লাই কৰা লিংক। আপোনালোকে কেনেকৈ আবেদন কৰিব এই ভিডিঅ'ত আপোনালোকক দেখুৱাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক কৈ দিওঁ, যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে আমাৰ ইনষ্টাগ্ৰামৰ পেজ আছে, তাত আপোনালোকে ফ'ল' কৰি সুধিব পাৰে, নতুবা আমাৰ ফেচবুক পেজো আছে, তাতো আপোনালোকে সুধিব পাৰে। ইনষ্টাগ্ৰাম আৰু ফেচবুক পেজৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে তাত গৈ ক্লিক কৰি সুধিব পাৰে। প্ৰথমতে আপোনালোকে কাইণ্ডলি ফ'ল' কৰি ল'ব। এই ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম, সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু শেষলৈ চাব। আৰু আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিব, যেন সিহঁতেও এই আঁচনিৰ কাৰণে আবেদন কৰিব পাৰে। আপোনালোকে কোনো ইণ্টাৰনেট কেফেত বা কোনো কম্পিউটাৰ দোকানত যোৱাৰ দৰকাৰ নাই, আপোনালোকে নিজৰ মোবাইলৰ পৰাই কৰিব পাৰিব এই চিম্পল ষ্টেপকেইটা ফ'ল' কৰি। প্ৰথমতে আপোনালোকে কি কৰিব, গুগলত ছাৰ্চ কৰি দিব DIDS বুলি। ছাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰে পিছত আপুনি কি কৰিব, ইয়াত আপুনি ক্লিক কৰি দিব লাগে, আছাম DIDSত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। ইয়াত আপুনি আপোনাৰ লেংগুৱেজটো চিলেক্ট কৰি ল'ব। লেংগুৱেজটো চিলেক্ট কৰি আপুনি কি কৰিব, ইয়াত গেট ষ্টাৰ্টেডত ক্লিক কৰি দিব। গেট ষ্টাৰ্টেডত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবলৈ আহিব। আপুনি আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো স্ক্ৰল কৰি চিলেক্ট কৰি ল'ব। যিহেতু মোৰ নগাঁও ডিষ্ট্ৰিক্ট হয়, তো মই নগাঁও চিলেক্ট কৰি ইয়াত যি কণ্টিনিউ অপশ্যন দেখা পাইছে এই বাটনটোত আপুনি ক্লিক কৰি দিব। আপোনাৰ নিজৰ জিলাটোহে আপুনি চিলেক্ট কৰিব। তাৰপিছত কণ্টিনিউত ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। আপুনি কি কৰিব লাগিব, ইয়াত দুটা অপশ্যন দেখা পাব, এটা হ'ল লগ ইন আৰু এটা হ'ল কণ্টিনিউ এজ এ গেষ্ট। আপুনি কি কৰিব, এই লগ ইনত ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰে পিছত আপুনি এটা অপশ্যন দেখা পাব, যিহেতু আপুনি ফাৰ্ষ্ট টাইমৰ কাৰণে কৰিছে, ইয়াত আপুনি ৰেজিষ্টাৰ বুলি এটা অপশ্যন দেখা পাইছেনে, ইয়াত আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। তো আপুনি কি কৰিব, ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব আৰু এই বক্সটোত টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিব। ৰিকুৱেষ্ট OTPত ক্লিক কৰাৰ পিছত আপুনি এটা OTP পাব আপোনাৰ মোবাইলত, সেই OTPটো ইয়াত ভৰাই আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব। এটা আপুনি পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব নিজৰ কাৰণে, সেই পাছৱৰ্ডটো নিউ পাছৱৰ্ডত ভৰাই দিব। তাৰপিছত ছেম পাছৱৰ্ড এটা আপুনি ইয়াতো ভৰাই দিব। ভৰাই দিয়াৰ পিছত কি কৰিব, আপুনি ছাবমিট যিটো বাটন দেখা পাইছে তলত, ইয়াত আপুনি ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি দিব লাগিব। তো আপুনি যদি পুৰুষ হয় তেনে ক্ষেত্ৰত আপুনি মেল চিলেক্ট কৰিব, যদি আপুনি মহিলা হয় তেনে ক্ষেত্ৰত ফিমেল চিলেক্ট কৰিব, আৰু যদি ট্ৰেন্সজেণ্ডাৰ হয় ট্ৰেন্সজেণ্ডাৰ চিলেক্ট কৰি দিব। তো এইটো চিলেক্ট কৰি দিয়াৰ লগে লগেই আপোনাক নেক্সট আৰু এটা পেজলৈ লৈ আনিব। আপুনি দেখা পাব অট'মেটিকেলি ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু চেঞ্জ হৈ যাব। যেতিয়া আপুনি মেল বা ফিমেল বা ট্ৰেন্সজেণ্ডাৰ যোনটোৱে চিলেক্ট কৰিছে, চিলেক্ট কৰি দিয়াৰ লগে লগে অট'মেটিকেলি এইটো পেজত আহি যাব। তো ইয়াতো আপুনি কি কৰিব, আপোনাৰ এজ গ্ৰুপটো আপুনি চিলেক্ট কৰি দিব। আপোনাৰ বয়স কিমান হৈছে সেইটো আপুনি চিলেক্ট কৰি দিব। যদি আপুনি 18 পৰা 21 বছৰ বয়সৰ ভিতৰত পৰে তেনে ক্ষেত্ৰত আপুনি এডাল্ট চিলেক্ট কৰিব, আৰু যদি আপোনাৰ বয়স 21তকৈ বেছি হয় তেনে ক্ষেত্ৰত তলত গৈ আপুনি সেই গ্ৰুপটো বাছি ল'ব। বাছি লোৱাৰ পিছত আপুনি ইয়াত আপোনাৰ ধৰ্মটো দিব লাগিব। যদি আপুনি হিন্দু হয় তেনে ক্ষেত্ৰত আপুনি হিন্দু দি দিব, যদি আপুনি মুছলিম হয় মুছলিম দি দিব, জৈন হ'লে জৈন, শিখ হ'লে শিখ আপুনি দি দিব। তাৰে পিছত আপোনাৰ কেটেগৰীটো ইয়াত দিব লাগিব। আপুনি যোনটো কেটেগৰীৰে হয় সেইটো আপুনি ইয়াৰ পৰা বাছি দিব। আপুনি যদি জেনেৰেল হয় জেনেৰেল দিব, OBC হ'লে OBC, SC হ'লে SC, ST হ'লে ST দি দিব। তাৰে পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ পাব, য'ত আপোনালোকক ক'ব যে আৰ ইউ ডিফাৰেণ্টলি এবল্ড। যদি আপুনি বিকলাংগ হয় তেনে ক্ষেত্ৰত আপুনি কিন্তু য়েছত ক্লিক কৰিব লাগিব, আৰু যদি আপুনি বিকলাংগ নহয় তেনে ক্ষেত্ৰত কিন্তু আপুনি নোত ক্লিক কৰি দিব। তাৰে পিছত আহিব যে চিলেক্ট ইয়ৰ একাডেমিক কোৱালিফিকেশ্যন। আপোনাৰ একাডেমিক কোৱালিফিকেশ্যন কি হয় সেইটো আপুনি দিব লাগিব। যিহেতু এই আঁচনিটো গ্ৰেজুৱেশ্যনৰ কাৰণে, সেয়ে ডেফিনেটলি আপুনি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰা হ'ব লাগিব। সেয়েহে আপুনি কি কৰিব, এই যিটো অপশ্যন দেখা পাইছে গ্ৰেজুৱেশ্যন অৰ ইকুইভেলেণ্ট, এইটো আপুনি চিলেক্ট কৰি দিব। তাৰে পিছত আপুনি ইয়াত
আপোনাৰ মেৰিটেল ষ্টেটাছটো দিব লাগিব যদি আপুনি বিবাহিতা হয় তেনে ক্ষেত্ৰত মেৰিট দিব যদি আপুনি আনমেৰিড হয় আনমেৰিড দি দিব বা যদি আপুনি বিধৱা হয় উইডো দি দিব আৰু যদি ডিভোৰ্স হোৱা হয় তেনে ক্ষেত্ৰত আপুনি ডিভোৰ্স দি দিব ইয়াৰ পিছত আহিব সিলেক্ট ইয়োৰ ৰিলেশনশ্বিপ উইথ দ্য পাৰ্সন অন হুম ইউ আৰ ডিপেণ্ডেণ্ট এতিয়া কথাটো হ'ল যে আপুনি কাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছে অৰ্থাৎ নিৰ্ভৰশীল হৈ আছে মেক্সিমামৰে ফাদাৰৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে তো তেনে ক্ষেত্ৰত আপোনালোকে ফাদাৰ বুলি দি দিব আৰু যদি আপোনাৰ ফাদাৰ নাই যদি আপুনি মাৰ ওপৰত ডিপেণ্ডেণ্ট হয় তেনে ক্ষেত্ৰত আপুনি মাদাৰ বুলি দি দিব বা যদি আপোনাৰ মা দেউতা কোনো নাই তেনে ক্ষেত্ৰত আপুনি ইয়াত লোকেল গাৰ্জেন যিটো অপশ্যন দেখা পাইছে সেইটো আপুনি সিলেক্ট কৰি দিব পাৰে আৰু যদি আপুনি সিঙ্গল হয় আপোনাৰ কোনো নাই আপুনি নিজৰ খৰচা নিজেই উঠায় তেনে ক্ষেত্ৰত আপুনি নো ওৱান টু টেক কেয়াৰ বুলিও দিব পাৰে মেক্সিমামৰ হয়তো ফাদাৰৰ ওপৰত ডিপেণ্ডেণ্ট হয় তেনে ক্ষেত্ৰত আপোনালোকে ফাদাৰ বুলি দি দিব তাৰপিছত ইয়াত আহিছে সিলেক্ট দ্য অকুপেশ্যন কেটেগৰী অফ দ্য পাৰ্সন ইউ আৰ ডিপেণ্ডেণ্ট আপন তো এতিয়া আপুনি কাৰ ওপৰত নিৰ্ভৰশীল সেই মানুহজনৰ বৃত্তি কি কৰে সেইটো আপুনি ইয়াৰ পৰা দিব লাগিব ইয়াত কেইবাটাও কেটেগৰী আছে ইয়াত আপোনালোকক যদি মই দেখুৱাও যে আনঅৰ্গেনাইজ সেক্টৰ আছে বিজনেছ অনাৰ আছে আনএমপ্লয়েড আছে প্ৰাইভেট সেক্টৰ আছে তলত আকৌ আছে গভৰ্নমেণ্ট সাৰ্ভিস বা গভৰ্নমেণ্ট এমপ্লয়ী সেইকেইটা আছে যোনটো আপোনালোকৰ হয় আপোনাৰ দেউতাই বা আপুনি যাৰ ওপৰত নিৰ্ভৰশীল তেখেতে যি কৰে সেইটো আপুনি ইয়াৰ পৰা বাছি দিব যদি কোনোবাই খেতি কৰে তেনে ক্ষেত্ৰত আপুনি আনএমপ্লয়েড বুলি দি দিব পাৰে ইয়াৰ পিছত আহিলে যে আপোনাৰ ইকোনমিক্যাল ষ্টেটাছটো কি ইয়াত আপোনালোকে দুটা অপশ্যন দেখা পাইছে এটা হ'ল এবভ প্ৰপাৰ্টি লাইন এটা হ'ল বিলো প্ৰপাৰ্টি লাইন তো আপুনি যোনটো কেটেগৰীত পৰে সেইটো আপুনি ইয়াৰ পৰা দি দিব মই এবভ প্ৰপাৰ্টি লাইন অৰ্থাৎ এপিএলত পৰো তেনে ক্ষেত্ৰত মই এপিএল দি দিলোঁ যদি আপুনি বিপিএলত পৰে তেনে ক্ষেত্ৰত আপুনি বিপিএল দি দিব তাৰে পিছত আহিছে যে সিলেক্ট ইয়োৰ এৰিয়া অফ ৰেচিডেন্স এতিয়া আপুনি কি অঞ্চলত বাস কৰে যদি আপুনি চহৰীয়া অঞ্চলত বাস কৰে তেনে ক্ষেত্ৰত আপুনি আৰবানটো সিলেক্ট কৰি দিব আৰু যদি আপুনি গাঁও অঞ্চলত বাস কৰে তেনে ক্ষেত্ৰত আপুনি তলৰ যিটো ৰুৰেল অপশ্যন দেখা পাইছে সেইটোত আপুনি ক্লিক কৰি দিব ইয়াৰ পিছত আহিছে যে এনুৱেল ইনকাম অফ ইয়োৰ ফ্যামিলি এতিয়া আপোনাৰ পৰিয়ালৰ এনুৱেল ইনকাম কিমান হয় সেইটো কিন্তু আপোনালোকে ইয়াত দিব লাগিব আপোনালোকে বাছি ল'ব যদি 0 পৰা 1 লাখৰ ভিতৰত হয় তেনে ক্ষেত্ৰত আপুনি প্ৰথমটো সিলেক্ট কৰিব যদি 1.1 ৰ পৰা 2 লাখৰ ভিতৰত হয় তেনে ক্ষেত্ৰত আপুনি সেই সেকেন্ডটো সিলেক্ট কৰিব ঠিক এনেকৈ আপুনি চাই গৈ থাকিব আপোনাৰ বা আপোনাৰ ফ্যামিলিৰ এনুৱেল ইনকাম যিমান হয় সেইটো আপুনি ইয়াত বাছি দিব লাগিব তাৰে পিছত আহিব যে আপোনাৰ ঘৰৰ টাইপটো কেনেকুৱা হয় তো এতিয়া আপোনাৰ যদি কেঁচা ঘৰ হয় তেনে ক্ষেত্ৰত আপুনি কাচ্চা হাউস দি দিব আৰু যদি আপোনাৰ পকা ঘৰ হয় বা পকি ঘৰ হয় তেনে ক্ষেত্ৰত আপুনি পাক্কা হাউস দি দিব আৰু যদি এই দুটাৰ ভিতৰত এটাও নহয় তেনে ক্ষেত্ৰত আপুনি নান বুলি দি দিব এইখিনি দি দিয়াৰ পিছত আপোনাক এনেকুৱা এখন ইন্টাৰফেস দেখুৱাব তাৰে পিছত আপুনি কি কৰিব ইয়াত যেটো এডুকেশ্যন অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব তাৰে পিছত মই এৰো মাৰ্ক দি যোনখিনি জায়গাত দেখুৱাইছো সেইখিনি জায়গাত আপুনি ক্লিক কৰি দিব তে ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব আৰ ইউ এ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম তো আপুনি ইয়েছত ক্লিক কৰি দিব যদি আপুনি নহয় নোট ক্লিক কৰে তেনে ক্ষেত্ৰত এই আঁচনি আপোনালোকে নাপায় হে সকলোৱে ইয়েছত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াত আহিব আপোনাৰ কেটেগৰী অফ ইয়োৰ অকুপেশ্যন আপুনি যদি সৰকাৰি চাকৰিয়াল হয় তেনে ক্ষেত্ৰত আপুনি এমপ্লয়েড বুলি দিব আৰু সৰকাৰি চাকৰিয়াল হলে আপুনি এই আঁচনিটো নাপায় হেহে যিসমূহ আনএমপ্লয়েড সিহঁতে আনএমপ্লয়েড বুলি সিলেক্ট কৰি দিব তো ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব ইজ এনি অফ ইয়োৰ পেৰেণ্ট ৰেজিষ্টাৰ্ড এজ এ কন্ট্ৰেক্টৰ যদি আপোনাৰ পিতৃ বা মাতৃ কন্ট্ৰেক্টৰ হয় ৰেজিষ্টাৰ্ড কন্ট্ৰেক্টৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছত ক্লিক কৰি দিব আৰু যদি নহয় নোট ক্লিক কৰি দিব কিয় এইটো দিছে কাৰণ ৰেজিষ্টাৰ্ড কন্ট্ৰেক্টৰৰ লৰা ছোৱালীয়ে এই আঁচনিটো নাপায় যদি আপোনাৰ পেৰেন্টছৰ অৰ্থাৎ আপোনাৰ পিতৃ মাতৃ কোনো ৰেজিষ্টাৰ্ড কন্ট্ৰেক্টৰ নহয় তেনে ক্ষেত্ৰত আপুনি নোট ক্লিক কৰি দিব তাৰে পিছত ইয়াত আহিছে যে আৰ ইউ টেকিং অৰ হ্যাভ ইউ টেকেন এনি বেনিফিট অফ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম যদি আপুনি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ ধন লাভ কৰি আছে তেনে ক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব আৰু যদি বা আপোনালোকে অলৰেডি লাভ কৰিলে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছত ক্লিক কৰি দিব আৰু যদি নাই কৰা তেনে ক্ষেত্ৰত আপোনালোকে নোট ক্লিক কৰি দিব
ইয়াৰ পিছত আহিছে ইজ ইয়ৰ ফেমিলি এনুৱেল ইনকাম গ্ৰেটাৰ দেন 10 lakhs rupees। তো যদি আপোনাৰ ফেমিলিৰ বছৰি উপাৰ্জন 10 লাখতকৈ বেছি হয় তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছত ক্লিক কৰি দিব, আৰু যিসমূহৰ ফেমিলি ইনকাম 10 লাখতকৈ কম হয় তেনে ক্ষেত্ৰত নোট ক্লিক কৰি দিব। তাৰে পিছত আহিছে আৰ আইদাৰ অফ ইয়ৰ পেৰেণ্টছ চাৰ্ভিং এজ এ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট অৰ মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি অৰ minister in the state or central government or government employee or a pensioner। যদি আপোনাৰ পেৰেণ্টছ MLA MP বা মিনিষ্টাৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছত ক্লিক কৰি দিব, আৰু যদি নহয় নোট ক্লিক কৰি দিব। তাৰে পিছত ইয়াত আহিছে আৰ ইউ গ্ৰেজুৱেটেড পাছড ইন 25। যদি আপুনি 2025 চনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনে ক্ষেত্ৰত ইয়েছত ক্লিক কৰি দিব। ইয়াৰে পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব যে ফিনেন্সিয়েল এছিষ্টেঞ্চ অফ 2500 পাৰ মান্থ ফৰ 12 months, আৰু ৰিকুৱাৰ্ড ডকুমেণ্টছ কি দিছে আপোনালোকে চাব পাৰে, আধাৰ কাৰ্ড আৰু গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট বা প্ৰভিজনেল চাৰ্টিফিকেট। তাৰপিছত প্ৰচিড টু এপ্লাইত ক্লিক কৰি দিব। প্ৰচেছটো অকণ দীঘলীয়া হয় কিন্তু আপোনালোকে স্কিপ নকৰাকৈ চাব। ইয়াত আপোনাৰ ফুল নেমটো দি দিব এজ পাৰ আধাৰ। আপোনাৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে ঠিক তেনেদৰে কিন্তু আপোনালোকে ইয়াত দিব লাগিব। তাৰে পিছত আপুনি কি কৰিব লাগিব, ইয়াত আপোনাৰ ফাদাৰ্ছ নেমটো দি দিব, আপোনাৰ দেউতাৰ নামটো দি দিব। যদি কাৰোবাৰ দেউতা নাই তেনে ক্ষেত্ৰত মাৰ নামটো দিব পাৰে। তাৰপিছত কি কৰিব, এই যিটো কেলেণ্ডাৰ অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰি দিলে এটা কেলেণ্ডাৰ আহি পৰিব। তাৰ পৰা আপোনাৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি দিব, ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব, ইয়াত আপোনাৰ ইমেইল আইডিটো দি দিব, ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিব, আৰু ইয়াত আপোনাৰ পেন কাৰ্ডৰ নাম্বাৰটো দি দিব। দি দিয়াৰ পিছত ইয়াত আপোনাৰ যোনখন কলেজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে বা যোনখন কলেজত আপুনি পঢ়িছিলে, ৰিচেণ্টলি আপুনি পাছ কৰিছে বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তাৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে। সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত দিব পাৰে, বা এনৰলমেণ্ট নাম্বাৰো আপোনালোকে দিব পাৰে। মই এইখিনিত গোটেইখিনি ডিটেইলছ ভৰাই দিলোঁ। ভৰাই দিয়াৰ পিছত এতিয়া ছাবমিটত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। তাৰে পিছত আপোনালোকে কি কৰিব লাগিব, যি প্ৰথম ঘৰটো দেখা পাইছে ডিষ্ট্ৰিক্ট নেম, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলেই এনেকুৱাকৈ ডিষ্ট্ৰিক্টৰ লিষ্ট ওলাই পৰিব। তাৰে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো আপুনি বাছি ল'ব। ঠিক তেনেদৰে আপুনি সাব ডিভিজন বা সাৰ্কলটো আপুনি বাছি ল'ব। আপোনাৰ যোনটো সাব ডিভিজন হয় বা সাৰ্কল হয় সেইটো আপুনি বাছি ল'ব, আৰু তাৰপিছত ইয়াত আপোনাৰ পিনক'ডটো দি দিব। পিনক'ডটো দি দিয়াৰ পিছত এই চিনটোত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিলেই এনেকুৱাকৈ ইণ্টাৰফেচ আহি যাব। এইখিনিতে আপোনালোকক কৈ দিওঁ যে চিলেক্ট দ্য ইনষ্টিটিউট। ইয়াত আপুনি যোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়িছিলে সেই ইউনিভাৰ্চিটিটো আপুনি ইয়াত চিলেক্ট কৰিব লাগিব। আপোনালোকে ভয় খাই নাযাব যে আপোনাৰ কলেজৰ নাম যদি ইয়াত ক্লিক কৰোঁতে নাহে, আপোনালোকে ভয় খাব নালাগে। আপোনালোকৰ কলেজখন যোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰিছে সেই ইউনিভাৰ্চিটি আপুনি ইয়াত চিলেক্ট কৰিব। তাৰে পিছত কি কৰিব, ইয়াত যেতিয়া আপুনি ক্লিক কৰিব আপোনাৰ গোটেই কলেজৰ লিষ্ট ওলাই পৰিব। আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে চাব পাৰে যে যেতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটি ক্লিক কৰিছোঁ, চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত যেতিয়া কলেজৰ লিষ্টখন মই অ'পেন কৰিছোঁ, আপোনালোকে চাব পাৰে গোটেইকেইখন কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰে। তো ইয়াৰ পৰা বাছি ল'ব, আপুনি আপোনাৰ নিজৰ কলেজখন বাছি ল'ব য'ৰ পৰা আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। তাৰপিছত আপুনি কি কৰিব যে ডিষ্ট্ৰিক্ট ইন হুইচ দ্য ইনষ্টিটিউশ্যন / কলেজ ইজ লোকেটেড। আপুনি যোনখন কলেজত পঢ়িছিলে সেই কলেজখন ক'ত অৱস্থিত বা ক'ত আছে সেইটো আপুনি ইয়াৰ পৰা বাছি ল'ব। যোনখন ডিষ্ট্ৰিক্টত আছে সেই ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা বাছি ল'ব, আৰু আপোনালোকে সেইখিনি বাছি দিয়াৰ পিছত কোৰ্চ ডিগ্ৰী কমপ্লিটেড, ইয়াৰ পৰা আপুনি কোনটো কোৰ্চ কৰিছিলে। যদি BA কৰিছে আপুনি BA চিলেক্ট কৰি দিব, BSc কৰিলে BSc বা BCom কৰিলে আপুনি BCom চিলেক্ট কৰি দিব। তাৰে পিছত কি কৰিব, আপুনি ইয়াত আকৌ ডেট অফ গ্ৰেজুৱেশ্যন যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব। আপোনাৰ গ্ৰেজুৱেশ্যনটো কিমান তাৰিখে হৈছে সেইটো আপুনি দি দিব, আৰু সেই ডেটটো আপুনি ক'ৰ পৰা দিব, আপোনাৰ যিটো মাৰ্কশ্বিট হয় সেই মাৰ্কশ্বিটত লিখা থাকিব। সেইটো আপোনালোকে চাই ল'ব। যিদিনা আপোনাৰ ৰিজাল্টটো আউট হৈছে মাৰ্কশ্বিটত লিখা থাকিব, আৰু সেইটোৱে আপোনাৰ গ্ৰেজুৱেশ্যনৰ ডেট হয়। সেইটো আপুনি ইয়াত যিটো অপশ্যন দেখা পাইছে বা ইয়াত যিটো আপুনি কেলেণ্ডাৰৰ মাৰ্ক দেখা পাইছে ইয়াত ক্লিক কৰি দিলে এটা কেলেণ্ডাৰ ওলাই পৰিব, আৰু সেইটোত আপুনি
আপোনাৰ ডেটটো সিলেক্ট কৰি ল'ব গ্ৰেজুৱেশ্যন যোনটো তাৰিখে কমপ্লিট হৈছে বা আপোনাৰ মাৰ্কশ্বিটৰ যোনটো তাৰিখ আছে সেইটো ইয়াৰ পৰা বাছি ল'ব তাৰে পিছত ইয়াত আকৌ ক্লিক কৰি দিব গোটেইখিনি ডিটেইলছ দিয়াৰ পিছত ইয়াত আপোনাৰ বেংক ডিটেইলছখিনি ভৰাব লাগিব আপোনালোকে চাব পাৰে মই আপোনালোকক কৈ দিছো যে ইয়াত আপোনাৰ বেংক পাছবুকৰ মতে আপোনাৰ নামটো দি দিব আৰু ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো দি দিব দি দিয়াৰ পিছত ইয়াত যেতিয়া আপুনি ক্লিক কৰিব বেংক নেম ক্লিক কৰিলে আপোনাৰ বেংকৰ নামসমূহ ওলাই পৰিব আৰু তাৰ পৰা আপোনাৰ বেংকটো সিলেক্ট কৰি দিব আৰু লগতে আপুনি কি কৰিব ইয়াত যেতিয়া আপুনি ক্লিক কৰিব বেংক ব্ৰাঞ্চ নেম ইয়াৰ পৰা আপোনাৰ ব্ৰাঞ্চৰ নামটো সিলেক্ট কৰি দিব আপোনাৰ বেংক একাউণ্টটো যোনটো ব্ৰাঞ্চত আছে সেইটো আপুনি সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত ইয়াত IFSC কোডটো আপুনি সিলেক্ট কৰি দিব পাৰিব যেতিয়া ব্ৰাঞ্চটো সিলেক্ট কৰিব IFSC কোডটো অটোমেটিক্যালি আহি যাব মই গোটেইখিনি ডিটেইলছ ভৰাই দিলো ভৰাই দিয়াৰ পিছত যেতিয়া মই ইয়াত ক্লিক কৰি দিম ক্লিক কৰি দিলে এনেকুৱাকৈ ইন্টাৰফেস আহি যাব আৰু ইয়াত আপোনালোকে কি দিব লাগিব ইয়াত আপোনালোকে আধাৰ কাৰ্ডখন দিব লাগিব আৰু ইয়াত আপোনাৰ গ্ৰেজুৱেশ্যনৰ হয়তো প্ৰভিজনাল সাৰ্টিফিকেট নতুবা আপোনাৰ মেইন সাৰ্টিফিকেট যদি আছে হেতু আপোনালোকে আপলোড কৰিব লাগিব আৰু আপলোড কৰোতে আপোনাৰ JPG ফৰমেটত হ'ব লাগিব আৰু 200 KB ৰ তলত হ'ব লাগিব আপলোড কৰাৰ কাৰণে আপোনালোকে কি কৰিব ইয়াত আপলোড যেটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে এনেকুৱাকৈ ইন্টাৰফেস আহি যাব এটো যেহেতু ডেস্কটপত দেখুৱাই আছো বা আপোনাৰ ফোনত অকমান বেলেগ হ'ব পাৰে যদি যিসমূহে ডেস্কটপত কৰি আছে বা ল্যাপটপত কৰি আছে হিয়তে এনেকুৱা এখন ইন্টাৰফেস পাব ইয়াত হিয়তে ক্লিক কৰি দিব লাগিব গ্যালাৰীত আৰু আপোনালোকে যদি মোবাইলতো পাইছে এনেকুৱা তেনে ক্ষেত্ৰত আপোনালোকে মোবাইলতো ক্লিক কৰি দিব হয়তো মই পৰৱৰ্তী ভিডিওটো আপোনালোকক মোবাইলত কৰি দেখুৱাব পাৰো কিন্তু স্টেপছ কিটা একেই হয় তো ইয়াত যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ ডেস্কটপৰ পৰাই হওক বা আপোনাৰ মোবাইলৰ পৰাই হওক এনেকুৱাকৈ ফাইল আপোনালোকে সিলেক্ট কৰিব লাগিব সিলেক্ট কৰি যদি আপোনালোকে ডেস্কটপৰ পৰা লৈ আছে তেনে ক্ষেত্ৰত সিলেক্ট কৰি ওপেনত ক্লিক কৰি দিব বা মোবাইলৰ পৰা যদি কৰে আপোনালোকে সেই ফাইলটো সিলেক্ট কৰি দিলে কিন্তু হৈ যাব তাৰে পিছত কি হ'ব আপোনাৰ এনেকুৱাকৈ আপলোড হৈ যাব মই দুইটা ফাইলে আপলোড কৰি দিছো আপোনালোকক দেখুৱাই দিছো যে ইয়াত যেটো সিম্বল দেখা পাইছে অৰ্থাৎ ইয়াত আপলোড হৈ গৈছে আৰু ইয়াতো এনেকুৱাকৈ আপলোড হৈ গৈছে যেতিয়ালৈকে এই সিম্বলটো নাহে আপোনালোকে ফাইনাল সাবমিট নিদিব কাৰণ এই সিম্বলটো আহা মানেহে আপোনাৰ যি ডকুমেন্টছ হয় হেতু আপলোড হোৱা বুজায় তাৰে পিছত কি কৰিব আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱাকৈ ইন্টাৰফেস পাব তাৰে পিছত আপুনি কি কৰিব এটো আৰু এটো এই দুইটা চেকবক্স আপোনালোকে টিক কৰি দিব টিক কৰি দিয়াৰ পিছত ইয়াত ক্যাপচা কোডটো ভৰাই দিব ভৰাই দিয়াৰ পিছত কি কৰিব আপুনি ইয়াত সাবমিটত ক্লিক কৰি দিব আৰু সাবমিটত যেতিয়া ক্লিক কৰি দিব আপোনাৰ এখন কনফাৰ্মেশন বিচাৰিব আৰু সেই কনফাৰ্মেশন আপুনি দি দিব দি দিয়াৰ পিছত আপোনাৰ ফাইনাল সাবমিট হৈ যাব আৰু আপোনাৰ এপ্লিকেশনটো কমপ্লিট হৈ যাব তো এটোৱে আছিল জীৱন প্ৰেৰণা আঁচনিৰ এপ্লিকেশন প্ৰসেস যেহেতু মই 2025 ত পাস কৰা নহয় সেয়ে মই ফাইনাল সাবমিশনটো দিয়া নাই বা মোৰ হাতত এনেকুৱা কোনো ক্যান্ডিডেট নাই যাৰ এপ্লাইটো মই কৰি ডাইৰেক্ট দেখুৱাই দিব পাৰো কিন্তু এটোৱে প্ৰসেস যেতিয়া আপুনি সাবমিটত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশনখন সাবমিট হৈ যাব আৰু আমাৰ টেকনিক্যাল টিম আছে হিহতেও এই এপ্লাইৰ কাম কৰে একেবাৰে কম পইচাৰ ভিতৰত হিহতে কৰিব পাৰে যি সকলৰ বিশেষ অসুবিধা আছে বা হিহতে কৰিব পৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে আমাৰ ইনষ্টাগ্ৰামটো ফলো কৰি লব ইনষ্টাগ্ৰামত DM কৰি দিব DM কৰি দিয়াৰ পিছত আপোনালোকে হিহতৰ লগত কথা পাতি লব ডেফিনেটলি হিহতে আপোনালোকক হেল্প কৰি দিব ধন্যবাদ জয় আই অসম